য'তেই মই যাওঁ তাতেই আমাৰ আৰক্ষীত আবেদন কৰা ল'ৰা ছোৱালীসকলে মোক সুধি থাকে যে দাদা মামা পুলিচৰ ফিজিকেল ইণ্টাৰভিউ কেতিয়াৰ পৰা আৰম্ভ হ'ব। আমি অসম পুলিচত 6,434টা পোষ্টৰ বাবে আবেদনৰ প্ৰক্ৰিয়া আৰম্ভ কৰিছিলোঁ আৰু আজি আমি সিদ্ধান্ত ল'লো যে অহা 3 অক্টোবৰত পুলিচৰ ফিজিকেল টেষ্টসমূহ আৰম্ভ হ'ব। গতিকে মই সকলোকে অনুৰোধ কৰিম যে বানপানীৰ যেতিয়াই পানী শুকাব আমাৰ খেলপথাৰসমূহ মুকলি হ'ব, আমি দৌৰা প্ৰেক্টিছ আৰম্ভ কৰিব লাগে, কাৰণ 3 অক্টোবৰৰ পৰা অসম আৰক্ষীৰ ফিজিকেল টেষ্ট আৰম্ভ হ'ব। নমস্কাৰ, সকলোৰে বাবে ভাল খবৰ এটা আহি গ'ল। ইতিমধ্যে আমাৰ মামাই অফিচিয়েল নটিছৰ দ্বাৰা প্ৰকাশ কৰি দিলে যে 3য় আৰু 4ৰ্থ বৰ্গৰ পৰীক্ষাৰ তাৰিখ মুকলি কৰি দিলে আৰু লগতে অসম আৰক্ষীৰ শাৰীৰিক পৰীক্ষাৰো তাৰিখ মুকলি কৰি দিলে। এতিয়া ADR 3য় আৰু 4ৰ্থ বৰ্গৰ পৰীক্ষা 25, 22, 29 ছেপ্টেম্বৰত অনুষ্ঠিত কৰা হ'ব 3য় বৰ্গৰ পৰীক্ষা আৰু 20, 27 অক্টোবৰত হ'ব 4ৰ্থ বৰ্গৰ পৰীক্ষা। অসম লোকসেৱা আৰ্হিত এই সকলোবোৰ পৰীক্ষা হ'ব আৰু 3 অক্টোবৰৰ পৰা হ'ব অসম আৰক্ষীৰ শাৰীৰিক যি পৰীক্ষা, তাৰপিছত ৰিটেন হ'ব, তাৰপিছত ভাইভা হ'ব আৰু তাৰ পিছতহে আমাৰ কামাণ্ডোৰ যি পৰীক্ষা হয় এই শাৰীৰিক পৰীক্ষা পাতিব আৰু ছোৱালীৰ প্ৰথমে হ'ব, তাৰপিছত ল'ৰা হ'ব। 3 অক্টোবৰৰ পৰা ইতিমধ্যে আমাৰ অফিচিয়েল নটিছ আহি গ'ল, মামাই দি দিলে। যোৱাকালি বৈঠকত বহিছিল, বহাৰ পিছত সিদ্ধান্তসমূহ ল'লে তাতে আৰু বেছি দিন নাই, গতিকে এতিয়া আমাৰ প্ৰেক্টিছত লাগি যাব হ'ল। আপোনালোকে এতিয়া সেই বগাই নটিছখনলৈ ৰৈ থাকিব নালাগে। ইতিমধ্যে মামাই প্ৰকাশ কৰি দিলে যে 3 অক্টোবৰৰ পৰা আমাৰ আৰক্ষী বিভাগৰ সকলো ল'ৰা ছোৱালী সকলোৰে শাৰীৰিক পৰীক্ষা আৰম্ভ হ'ব। তো গতিকে সকলো লাগি যোৱা এতিয়া। আৰু ছেপ্টেম্বৰত আমাৰ ADR 3য় বৰ্গৰ পৰীক্ষা আৰু 4ৰ্থ বৰ্গৰ পৰীক্ষা আৰম্ভ হ'ব আৰু এই পৰীক্ষা 3টা পৰ্যায়ত আৰম্ভ হ'ব। মই কৈ দিছোঁ আগতে কিমান তাৰিখত হ'ব। তো এতিয়া লাগি যোৱা সকলো আৰু তেতিয়ালৈ হয়তো চাগে বানপানীৰো সমস্যাটো সমাধান হ'ব। সেইকাৰণে মামাই তেতিয়াই ল'লে সিদ্ধান্তটো। মামাৰ সেই ক্লিপটো বাৰু মই লগাই দিম, আপোনালোকে চাই ল'ব। ধন্যবাদ।